খৈৰাবাৰী কুহিয়াৰকুছিত বিপিএফত বৃহৎ যোগদানৰ জোৱাৰ সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা আকৰ্ষণীয় হৈ পৰিছে খৈৰাবাৰীৰ 31 নং পৰিষদীয় সমষ্টিৰ লোমচাও দৈমাৰীৰ নেতৃত্বত থকা বিপিএফ দলৰ যোগদান কাৰ্যসূচীসমূহ আজি খৈৰাবাৰী কুহিয়াৰকুছিত 63 জন অন্য দলৰ সদস্যই বিপিএফত যোগদান কৰে খৈৰাবাৰীৰ 31 নং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ইএম লোমচাও দৈমাৰীৰ নেতৃত্ব আৰু ব্যক্তিত্বক আদৰণি জনাই আজি 63 গৰাকী বিজেপি আৰু ইউপিপিএলৰ পৰা অহা সদস্যই বিপিএফত যোগদানত উষ্ম আদৰণি জনাই দলৰ নেতৃবৃন্দই প্ৰাক্তন ইএম লোমচাও দৈমাৰী খৈৰাবাৰী ব্লক মণ্ডল সভাপতি প্ৰহ্লাদ কছাৰী লগতে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া ঋষিৰাম বড়ো প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো নগেন চন্দ্ৰ বড়ো আৰু মহেশ ৰাভা আজিজুৰ ৰহমানৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৃহৎ যোগদান কাৰ্যসূচী বিভিন্ন গাঁৱৰ বিজেপি আৰু ইউপিপিএল ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে বিপিএফৰ মালা পিন্ধি বিপিএফ জিন্দাবাদ ধ্বনিত উত্তাল কৰি খৈৰাবাৰী বিপিএফত যোগদান কৰে 63 গৰাকী ব্যক্তি যোগদানত উৎফুল্লিত হৈ পৰে খৈৰাবাৰী বিপিএফৰ কৰ্মকৰ্তাসকল যোগদান হোৱা ব্যক্তিসকলক খৈৰাবাৰী ব্লক বিপিএফৰ তৰফৰ পৰা উষ্ম আদৰণি জনাই ঘৰ বিপিএফ গাঁও বিপিএফ লং লিভ বিপিএফ জিকিবই ধ্বনিত উত্তাল কৰি তোলে খৈৰাবাৰীৰ কুহিয়াৰকুছি অঞ্চল নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন দক্ষিণ অঞ্চলত গাঁও কৰ্তনৰ নামত আমাক ভোট দিয়া নাছিলে বহুতখিনি আমাৰ মানে অসমীয়া ভাষীসকলে ভোট দিয়া নাছিলে গাঁও কৰ্তনৰ নামত গাঁওটো কৰ্তন নহয় 5 বছৰে হৈ গ'ল হয় না বিজেপিয়ে গাঁৱে কটৰে গাঁওখনত কাৰেং গাঁওখনত সোমাই ফেলে এই যে ওদালগুৰিৰ পৰা আহি তালিম বাইদেউ লেকচাৰ দিছিল গাঁও কৰ্তন হ'বই আপোনালোকে বিজেপিৰ কেণ্ডিডেট দেখা নাপালেও ভৱেন বড়োক দেখা নাপালেও আপোনালোকে বিজেপিক ভোট দিয়ক বুলি লেকচাৰ দিছিল তাৰ কাৰণেহে ৰাইজে ভোট দিছিল এইবাৰতো 5 বছৰ হৈ গ'ল গাঁও কৰ্তনটো নহ'ল আৰু নহ'বই অলৰেডি 6 এপ্ৰিল 2003 চনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া চিফ মিনিষ্টাৰ আছিল তেতিয়া এনেকুৱা বুজাবুজি হৈছিল যে বিটিচি কোন এলেকাত লৈ পেলাই গঠন হ'ব এইবিলাক কথা স্পষ্টকৈ হৈছিলে মানে তেওঁৰ লগত বুজাবুজি হৈছিল আৰু সেই বুজাবুজিটো এনেকুৱা আছিল ট্ৰাইবেল বেল এণ্ড ব্লকৰ গাঁও গোটেই ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব টিএছপি এলেকাবিলাকক গোটেই গঠন কৰা হ'ব মানে ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব আৰু ক'ৰবাত যদি ট্ৰাইবেল মানুহ মেজৰিটি মানে আছে দক্ষিণ ছাইডত সেইবিলাকক লৈ পেলাই বিটিচি গঠন কৰা হ'ব বুলি যেতিয়াই তৰুণ গগৈ চাহাবে স্বাক্ষৰ কৰিছিল সেই বুজাবুজি তাৰ কাৰণে এখন গাঁও কাটিব নোৱাৰে প্ৰাইমাৰীৰ এজন সদস্য আছিলোঁ সক্ৰিয় সদস্য আছিলোঁ আচলতে মই ইউপিএফৰ পৰা এইটো কাৰণতে আহিলোঁ কাৰণ তেওঁলোকৰ যিটো মানে নীতি যিটো আদৰ্শ সেইটো মই আচলতে খুব মানে বেয়াৰ ফালে ঢাল দেখিছোঁ আৰু আমি প্ৰত্যেকবাৰে দেখোঁ তেখেতে প্ৰত্যেকবাৰে ফেল কৰি থাকে এই পৰীক্ষা দিয়ে তেওঁলোকে আকৌ ফেল পৰে কিন্তু অৱশেষত চিন্তা কৰিলোঁ যে আমাৰ বিপিএফৰ দলত যোগদান কৰিলে সঁচাকৈ আমাৰ অলপ উন্নতি হ'ব আৰু সঁচাকৈ আমাৰ ভাল হ'ব বুলি ভাবি আজি মই বিপিএফৰ দলত আজি যোগদান কৰিছোঁ গতিকে যা নহওক নিশ্চয় বিপিএফ দলে এইবাৰ জয় হোৱাটো খাটাং কুহিয়াৰকুছি প্ৰাইমাৰী উদ্যোগত আৰু আমাৰ ব্লক কমিটি আৰু কেইজনমান আমাৰ ইয়থসকলে এইটো আয়োজন কৰিছিল 61 জন ব্যক্তিয়ে এই অঞ্চলৰ ভাইটেল মানুহ আজি ইউপিপিএল এৰি ফালে বিজেপি এৰি ফালে আমাৰ বিপিএফ দলক যোগদান কৰিছে তেওঁলোকক আমি উষ্ম আদৰণি আমি জনাইছোঁ আৰু আশা ৰাখিছোঁ আমি একেলগে আমি কাম কৰিম আৰু তেওঁলোকেও কৈছে আমি একেলগে কাম কৰিম আৰু সঁচাকৈ বিপিএফ দলে যোৱা 15টা বছৰত যিখিনি কাম মানে কৰা হ'ল এই অঞ্চলৰ কাৰণে ৰাইজে চবে এতিয়া মনত পৰিছে এটা আমাৰ ভাল লাগিছোঁ গতিকে সঁচাকৈ এটা প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলাই আছে বিটিচি অঞ্চলত সঁচাকৈ তেখেতে ৰাইজৰ কাৰণে যোৱা 5টা বছৰ আগত যিখিনি কথা দিছিল এটাও ফলৱৰ্তী হোৱা নাই মই কৈ দিছোঁ আজিৰ দিনত আজি যদি ওদালগুৰি জিলাখনত প্ৰমোদ বড়োক যদি মই কুৱেশ্যন কৰোঁ কিমান কিলোমিটাৰ ৰাস্তা বনালে নাই কেইটা ব্ৰিজ বনালে নাই কেইজনক চাকৰি দিলে নাই কি অনুষ্ঠান কৰি দিলে নাই সবে যদি হয় তেতিয়াহ'লে এই অঞ্চলটো উন্নতি কেনেকৈ হ'ব কথাত ক'লেতো নহ'ব কাম মানে কৰিব লাগিব নিজে চিন্তাধাৰাৰে ভাল কাম কৰিব লাগিব ৰাইজৰ উন্নতি হ'ব লাগিব আজি ইমানখিনি বেকাৰ আজি 13,000
টেট পাছ কৰি থৈছে 13,000 সেই 13,000 টেট পাছ কৰা মানে ল'ৰা ছোৱালীবিলাক আজি চাকৰি পাব লাগে নে নালাগে তাৰ কাৰণে কি পলিচি আছে কমচে কম এটা বছৰ কমচে কম তেওঁলোকে মানে কি কয়তো 1,500 পৰা 1,500 পৰা 2,000 যদি দিয়ে তেতিয়াহ'লে সেই সমস্যাবিলাক সমাধান হ'ব আজি নাই গতিকে আজি 13,000 BTC অঞ্চলৰ পৰা টেট পাছ কৰা ল'ৰা ছোৱালী আছে এইবিলাকে চাকৰি বাকৰিৰ কাৰণে হাকাৰ হৈ আছে কোনো মানে এপইণ্টমেণ্টৰ কাৰণে কোনো পলিচি নলয় তো যাৰ ফলত তেওঁলোকে এতিয়া ভোটেই নাপাব খতমকৈ আমি কৈ দিছোঁ ভোটেই নাপাব তো আজি এই বৃহত্তৰ অঞ্চলত কিছু ৰাস্তা ঘাট আৰু আছিল আমিতো যিখিনি পাৰিলোঁ আমি বনালোৱে আমি 15টা বছৰ যিখিনি পৰা নাই তেওঁলোকে বনাব লাগিল নে নাই আজি কৈৰগুছিত মই আহিছোঁ খাৰেঙৰ আমাৰ পূবৰ পৰা পশ্চিম দিশলৈ এটা ৰাস্তা আছে এটা আমি পৰা নাই আমি কিমান লৈছোঁ তো এতিয়া তেওঁলোকে এতিয়া সেইবিলাক বনাব মানে লাগিছিল নে নাই বনাবতো লাগিছিল আজি কৈৰগুছি অঞ্চলৰ পৰা পূব ছাইডত যাব লাগে আজি মানে কি কয় বামলাৰ পৰা আমাৰ কঠৰা মানে লিং ৰোড এইবিলাক লিং ৰোড সেইবিলাক বনাব লাগে ক'ৰবাত হাইস্কুলত যোৱা লিং ৰোড কলেজত যোৱা লিং ৰোড এনেকুৱা ৰাস্তা আছে সেইবিলাক তেওঁলোকে ভাবি চাব লাগিছিল আজি খৈৰাবাৰী সমষ্টিত আৰু 4খন ব্ৰিজ লাগে এই 4খন ব্ৰিজৰ কাৰণেও যে এখন ব্ৰিজো নহ'ল এই 5টা বছৰত তো ৰাইজে কিমান লোকচান খাব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916